চেয়াৰমান আলীটো তেনেকুৱা মন্তব্য বহুত আগৰ পৰাই কৰি আছে, কিন্তু এইবাৰ জোৰ পুৰি হাত পালেগৈ। আৰু চেয়াৰমান আলীৰ নিচিনা মানুহ অসমৰ মানে ইতিহাসত কলংকিত ব্যক্তি হিচাপে তেখেতৰ নাম উল্লেখ থাকিব। আৰু অসমৰ শ্বহীদক অপমান কৰাৰ এই সাহস যে তেখেতে গোটালে, এই সাহসটো ক'ৰ পৰা আহিলে? এই সাহস দিয়া মানুহ কোন? এই সাহস দিয়া সংগঠন কোন? অসমৰ ৰাইজে কিন্তু চিন্তা কৰিব লগা হৈছে। কংগ্ৰেছৰ সাহস আছে যদি চেয়াৰমান আলীৰ বিৰুদ্ধে অসমৰ জাতীয় শ্বহীদসকলক অপমান কৰাৰ কাৰণে পাৰ্টিৰ পৰা নিলম্বন কৰি আৰু বিধানসভাৰ পৰা সদস্যতা নিলম্বন কৰি তেখেতে দেখুৱাওক যে তেখেতে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া মানুহৰ লগত আছে। তেখেত অসমৰ জাতীয় আন্দোলনত শ্বহীদ হোৱা, অসম আন্দোলনত শ্বহীদ হোৱা শ্বহীদসকলক কংগ্ৰেছ দলীয় সন্মান। চেয়াৰমান আলী এজন দুষ্ট ব্যক্তি, দুষ্ট প্ৰবৃত্তিৰ ব্যক্তি, দুষ্ট মানসিকতাৰ ব্যক্তি। তেখেতৰ কথা কংগ্ৰেছ দলে উপলব্ধি কৰিব লাগিব আৰু কংগ্ৰেছ দলে তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু নহ'লে ৰাইজে কংগ্ৰেছৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মানে কঠোৰ ব্যৱস্থা ৰাইজে গ্ৰহণ কৰিব কংগ্ৰেছ দলে জনা উচিত।